হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল লন্ঠন্ত্ৰ বন্ধু বান্ধৱীসকল আজি আমি খোলবাগজৰ মডেল ডেভেলপমেণ্টৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQ আমি আলোচনা কৰিম আৰু ইয়াৰ আগত আমি খোলবাগজৰ মডেল ডেভেলপমেণ্টৰ গোটেই থিয়ৰিটো আমি চাইছিলোঁ প্ৰিভিয়াছ ক্লাছত যিসকলে চোৱা নাই প্লেলিষ্টত গ'লে ভিডিঅ'ৰ প্লেলিষ্টত গ'লে খোলবাগজৰ গোটেই থিয়ৰিটো চাব পাৰিব আৰু আজি আমি কিছুমান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম যিবোৰ প্ৰিভিয়াছ ইয়াৰৰ এক্সামত আহিছিলে ইয়াৰ লগে লগে খোলবাগজৰ মডেল ডেভেলপমেণ্ট থিয়ৰিৰ এটা ক্ৰিটিচিজম আছে সেইটো ক্ৰিটিচিজম সদায় আহি থাকে চ' এই ক্ৰিটিচিজমটো আমি চাম যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ' চাই আছে কাইণ্ডলি টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যন বা CTET এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে CDP প্ৰিপেৰেশ্যনৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ লগে লগে আমি CDP ছেকশ্যন কমপ্লিট কৰাৰ পাছত আমি আৰু টপিক অৰিয়েণ্টেড আমি ছাবজেক্ট লৈ আহিম যেনেকৈ আছামিজ পিপল ইংলিছ ঠিক আছে তো বলক এতিয়া আমি চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ আৰু আমি কিছুমান ইম্পৰ্টেণ্ট MCQ চাই লওঁ চ' ফাৰ্ষ্ট কুৱেশ্যনটো হয় when presented with Haynes dilemma a 8-year-old Gurpreet responded that Haynes should steal the money because he needs it. At which stage of moral reasoning is children's judgment of right and wrong determined by personal need and wants? হেইনছৰ যে ডিলেমাৰ থিয়ৰি আছিলে সেইটোৰ ওপৰত বেছ কৰি এইটো কুৱেশ্যন দিছে এটা বাচ্চা গুৰপ্ৰীত 8 বছৰৰ হয় সি কৈছিল যে হেইনছে ভাল কৰিছে চুৰি কৰি কাৰণ কি হেইনছৰ দৰকাৰ আছিল সেই সময়ত সেই মেডিচিনটো যিসকলে হেইনছৰ ডিলেমাৰ থিয়ৰিটো নাজানে আপোনালোকে প্লেলিষ্টত যাব তাত এই খোলবাৰ্গৰ থিয়ৰিটো দিয়া আছে প্ৰিভিয়াছ ক্লাছৰ তাত হেইনছৰ যিটো ডিলেমাৰ থিয়ৰি আছে মই তাত ভালদৰে বুজাই দিছোঁ আপোনালোকে চাই ল'ব তো কৈছে হেইনছ ডিলেমা উপস্থাপন কৰা পিছত 8 বছৰীয়া গুৰপ্ৰীতে কৈছিল যে হেইনছে টকা চুৰি কৰিব লাগে কাৰণ তেওঁৰ সেইটো প্ৰয়োজন যেতিয়া শিশু সঠিক আৰু ভুলৰ সিদ্ধান্ত ব্যক্তিগত প্ৰয়োজন আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া সেইটো কোন স্তৰ তো যেহেতু এইটো 8 বছৰীয়া ল'ৰা কৈছে চ' আপোনালোকে জানে যিটো ফাৰ্ষ্ট লেভেল আছিলে ঠিক আছে প্ৰি কনভেনশ্যনেল লেভেল তাত 4 বছৰৰ পৰা 10 বছৰৰ বাচ্চা থাকে আৰু যেহেতু 8 বছৰীয়া শিশু হয় ইয়াত অপশ্যন দিছে পানিছমেণ্ট এণ্ড অবিডিয়েণ্ট অৰিয়েণ্টেশ্যন ইনষ্ট্ৰুমেণ্টেল ৰিলেটিভিষ্ট অৰিয়েণ্টেশ্যন গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন ল' এণ্ড অৰ্ডাৰ অৰিয়েণ্টেশ্যন চ' আপোনালোকে জানে যিটো প্ৰথম প্ৰি কনভেনশ্যনেল স্তৰ হয় এইটো কি নামে জনা যায় আৰু এটা নামত এইটো হৈছে ইনষ্ট্ৰুমেণ্টেল ৰিলেটিভিষ্ট অৰিয়েণ্টেশ্যন উপকৰণমূলক আপেক্ষিক অভিমুখিতা ঠিক আছে চ' এইটো আপোনালোকে মনত থ'ব যিটো প্ৰি কনভেনশ্যনেল লেভেল যিটো আছে তাত যিটো দুটা লেভেল আছে ঠিক আছে অবিডিয়েন্স আৰু পানিছমেণ্ট আৰু এটা আছে পাৰ্চনেল ৰিৱাৰ্ড অৰিয়েণ্টেশ্যন সেইটো কি বুলি কোৱা হয় পাৰ্চনেল ৰিৱাৰ্ড অৰিয়েণ্টেশ্যনক আৰু এটা কি বুলি কোৱা হয় ইনষ্ট্ৰুমেণ্টেল ৰিলেটিভিষ্ট অৰিয়েণ্টেশ্যন আপোনালোকে মনত থ'ব ঠিক আছে এইটো কিন্তু আৰু এটা নাম পাৰ্চনেল ৰিৱাৰ্ড অৰিয়েণ্টেশ্যনক কি বুলি কোৱা হয় ইনষ্ট্ৰুমেণ্টেল ৰিলেটিভিষ্ট অৰিয়েণ্টেশ্যন কুৱেশ্যন নম্বৰ 2 হুইচ অফ দ্য ফলোইং ইজ এ সাব ষ্টেজ ইন খোলবাৰ্গছ কনভেনশ্যনেল ষ্টেজ অফ মডেল ডেভেলপমেণ্ট তলত দিয়া কোনটো খোলবাৰ্গৰ কনভেনশ্যনেল ষ্টেজ পাৰম্পৰিক স্তৰৰ এটা উপস্তৰ তো ইয়াত দিছে কোনটো কনভেনশ্যনেল লেভেল মানে লেভেলৰ আৰু এটা ষ্টেজ হয় instrumental purpose and exchange universal ethical principle morality of contract right and law and social concern and conscience ঠিক আছে চ' এইটোই হ'ব এনচাৰ সামাজিক চিন্তা আৰু বিবেক সমাজৰ কাৰণে যেতিয়া চিন্তা কৰে সমাজৰ ৰুলছ এণ্ড ৰেগুলেশ্যন যেতিয়া মানি চলিব সেইটো এটা কনভেনশ্যনেল ষ্টেজৰ এটা ৰুল হয় এটা ষ্টেজ হয় ঠিক আছে আৰু এইটো ষ্টেজ কিমান হয় ষ্টেজ 4 হয় ঠিক আছে এইটো ষ্টেজ 4 কুৱেশ্যন নম্বৰ 3 ইন খোলবাৰ্গছ থিয়ৰি অফ মৰেল ডেভেলপমেণ্ট অবেইং ৰুলছ টু এভইড পানিছমেণ্ট ৰিপ্ৰেজেণ্ট যেতিয়া বাচ্চাই কি কৰিব ৰুল মানি চলিব মানে পানিছমেণ্টৰ ভয়ত ঠিক আছে এইটো কি কোনটো কৈছে কোনটো ৰিপ্ৰেজেণ্ট কৰে এইটো খোলবাৰ্গছ ৰাজনৈতিক বিকাশৰ তত্ত্বমতে শাস্তি এৰিবলৈ নিয়ম মানি চলা কোনটো স্তৰৰ উদাহৰণ তো কৈছে প্ৰি কনভেনশ্যনেল ষ্টেজ না ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ কনভেনশ্যনেল ষ্টেজ আৰু পষ্ট কনভেনশ্যনেল ষ্টেজ আমি জানো এইটো প্ৰি কনভেনশ্যনেল ষ্টেজ মানে ষ্টেজ 1 হয় আৰু লেভেল 1ৰ ষ্টেজ 1 কুৱেশ্যন নম্বৰ 4 At which stage of Kohlberg's moral development theory do individuals reason that human rights and justice are most important, even if they go against social laws? মানুহে কোনটো লেভেলত মানে মানুহে এইটো ভাবে যে ইণ্ডিভিজুৱেল যিটো ৰাইট হয় মানুহৰ নিজৰ যিটো অধিকাৰ হয় এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট সমাজৰ ৰুলছ আৰু ৰেগুলেশ্যনৰ পৰা খোলবাৰ্গছৰ তত্ত্বমতে কোনটো স্তৰৰ ব্যক্তি ভাবে যে মানৱ অধিকাৰ আৰু ন্যায় বিচাৰ সমাজ নিয়মৰ বিপৰীতে হ'লেও অধিক গুৰুত্বপূৰ্ণ চ' এইটো আপোনালোকে ইয়াত অপশ্যন আছে obedience and punishment orientation good boy good girl orientation authority and social order maintaining orientation আৰু universal ethical principle orientation so এইটোৰ কাৰেক্ট আনসাৰ হ'ব universal ethical principle ঠিক আছে universal ethical principle যেতিয়া মানুহে ভাবে যে মানুহৰ পাৰ্চনেল ৰাইট নিজৰ অধিকাৰটো বেছি ইম্পৰ্টেণ্ট সমাজৰ ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলাৰ পৰাও বেছি ইম্পৰ্টেণ্ট ব্যক্তিৰ পাৰ্চনেল যিটো অধিকাৰ আছে এইটো question number 5 according to Kohlberg's theory at which stage does an individual conform to gain approval and maintain social order by following rules and law খোলবাৰ্গৰ মতে কোন স্তৰত ব্যক্তি সমাজৰ অনুমোদন লাভ কৰিবলৈ আৰু সামাজিক শৃংখলা বজাই ৰাখিবলৈ নিয়ম আৰু আইন অনুসৰণ কৰে ঠিক আছে কেতিয়া কোনটো স্তৰত মানে ছ'চাইটিৰ পৰা অনুমোদন পাবলৈ বেছি ইম্পৰ্টেঞ্চ দিয়ে আমিতো জানো এইটো হ'ব কনভেনশ্যনেল লেভেল যাক কি পাৰম্পৰিক স্তৰ বুলি কোৱা হয় পাৰম্পৰিক স্তৰ ঠিক আছে কুৱেশ্যন নম্বৰ 6
হোৱাট ডাজ খোলবাৰ্গছ থিয়ৰী অফ ডেভেলপমেণ্ট ফ'কাছ অন? খোলবাৰ্গৰ যে থিয়ৰীটো আছে এইটো কিহৰ ওপৰত গুৰুত্ব দিয়ে? খোলবাৰ্গৰ বিকাশ তত্ত্ব কোন বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ে? তো ইয়াত অপশ্যন আছে মৰেল জাজমেণ্ট, মৰেল বিহেভিয়াৰ, কগনেটিভ জাজমেণ্ট আৰু জুডিচিয়েল বিহেভিয়াৰ। চ' খোলবাৰ্গৰ যিটো ডেভেলপমেণ্টৰ থিয়ৰী আছে, এইটো কিহৰ ওপৰত বেছি গুৰুত্ব দিয়ে? এইটো দিছে আপোনালোকে সদায় মনত ৰাখিব, মৰেল জাজমেণ্টৰ ওপৰত দিয়ে, কিন্তু মৰেল বিহেভিয়াৰ নহ'ব আৰু কগনেটিভ জাজমেণ্টটো নহ'ব, এই দুটাটো নহ'বই, কিন্তু এইটো মৰেল বিহেভিয়াৰ নহ'ব, মৰেল জাজমেণ্ট হ'ব সদায়, নৈতিক বিচাৰ। কুৱেশ্যন নম্বৰ 7, দ্য খোলবাৰ্গ মডেল অফ মৰেল ডেভেলপমেণ্ট হেজ হুইচ অফ দ্য ফলোইং কেৰেক্টাৰিষ্টিক? খোলবাৰ্গৰ নৈতিক বিকাশ মডেলত কোনটো বৈশিষ্ট্য সঠিক? ষ্টেজ অফ মৰেল ডেভেলপমেণ্ট আৰ ইউনিভাৰ্চেল ইন নেচাৰ, ঠিক আছে, নৈতিক বিকাশৰ স্তৰসমূহ সাৰ্বজনীন স্বভাৱৰ। দেয়াৰ ইজ কণ্টিনিউটি ইন ডেভেলপমেণ্ট অফ মৰেল থিংকিং, মৰেল ডেভেলপমেণ্ট ইজ নট এন অৰ্ডাৰলি প্ৰচেছ, ইট ইজ এণ্টায়াৰলি ডিপেণ্ড অন ইনভাইৰমেণ্টেল ফেক্টৰ, আৰু 1 and 2 বথ, ঠিক আছে। চ' এই ক্ষেত্ৰত কি হ'ব? আমি জানো যে মৰেল ডেভেলপমেণ্টৰ যিকেইটা থিয়ৰী আছে ইয়াৰ ওপৰত বেছ কৰি ষ্টেজ অফ মৰেল ডেভেলপমেণ্ট আৰ ইউনিভাৰ্চেল ইন নেচাৰ। মৰেল ডেভেলপমেণ্টৰ যি স্তৰ আছে, ঠিক আছে, প্ৰি কনভেনশ্যনেল, কনভেনশ্যনেল আৰু পষ্ট কনভেনশ্যনেল, ঠিক আছে। তো এইটো মানে সকলো মানুহৰ যিটো জীৱন আছে তাৰ ওপৰত এইটো বেছ কৰে, বা সকলো মানুহৰ এইটো ষ্টেজ কেইটা দি যায়, তো এইটোও হ'ব। আৰু দেয়াৰ ইজ কণ্টিনিউটি ইন ডেভেলপমেণ্ট মৰেল থিংকিং, ঠিক আছে, মৰেল থিংকিংটো মানুহৰ বয়সৰ লগে লগে কণ্টিনিউ হৈ থাকে, ঠিক আছে। চ' বথ 1 and 2, এইটো হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 8, একৰ্ডিং টু খোলবাৰ্গছ a stage of moral development during which individuals judge morality largely in terms of existing social norm or rules is known as which level of morality? খোলবাৰ্গৰ মতে যেতিয়া ব্যক্তিৰ নৈতিকতা সমাজৰ বিদ্যমান নিয়ম আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰে, সেইটো কোন স্তৰৰ নৈতিকতা? তো অপশ্যন আছে প্ৰি কনভেনশ্যনেল, কনভেনশ্যনেল লেভেল, পষ্ট কনভেনশ্যনেল আৰু ইউনি কনভেনশ্যনেল। আৰু ইয়াৰ কাৰেক্ট আনচাৰ হ'ব, আমি জানো যে কনভেনশ্যনেল লেভেল অফ মৰালিটি, ঠিক আছে। কনভেনশ্যনেল লেভেল যিটো থাকে সেইটো সময়ত কি কৰে মানুহে সমাজৰ যিটো নিয়ম আছে, ঠিক আছে, সমাজৰ বিদ্যমান যিটো নিয়ম আছে তাৰ ওপৰত ভিত্তি কৰি মানুহে নিজৰ ডিচিশ্যন লয় বা সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে। কুৱেশ্যন নম্বৰ 9, দ্য খোলবাৰ্গছ মডেল অফ মৰেল ডেভেলপমেণ্ট হেজ হুইচ অফ দ্য ফলোইং কেৰেক্টাৰিষ্টিক? কোনটো কেৰেক্টাৰিষ্টিক খোলবাৰ্গছৰ মৰেল ডেভেলপমেণ্টৰ আছে, মানে থিয়ৰীত আছে? চ' অপশ্যন কেইটা আছে, ষ্টেজ অফ মৰেল ডেভেলপমেণ্ট আৰু ইউনিভাৰ্চেল নেচাৰৰ কৈছে সৰ্বজনীন। তাৰপিছত কৈছে দেয়াৰ ইজ কণ্টিনিউটি ইন ডেভেলপমেণ্ট অফ মৰেল থিংকিং। তাৰপিছত মৰেল ডেভেলপমেণ্ট ইজ নট এন অৰ্ডাৰলি প্ৰচেছ, মৰেল ডেভেলপমেণ্ট ডিপেণ্ড মেইনলি অন কালচাৰেল ভেলু। কালচাৰেল ভেলুৰ ওপৰততো নহ'বই মৰেল ডেভেলপমেণ্ট ইজ নট কৈছে, নট অৰ্ডাৰলি প্ৰচেছ, এইটো অৰ্ডাৰলি প্ৰচেছ হয়, এইজৰ লগত থাকে। ইয়াৰ পাছত কৈছে দেয়াৰ ইজ কণ্টিনিউটি ইন ডেভেলপমেণ্ট অফ মৰেল থিংকিং, মানুহৰ যিটো মৰেল থিংকিং আছে এইটো কণ্টিনিউটি হয়, ঠিক আছে। চ' ইয়াৰ ওপৰত যিহেতু ইয়াত মানে মোৰ দেন ওৱান অপশ্যন আমাক চিলেক্ট কৰিব কোৱা নাই, খালি এটাই চিলেক্ট কৰিব লাগিব। চ' এই ক্ষেত্ৰত আপোনালোকে মনত হ'ব ষ্টেজ অফ মৰেল ডেভেলপমেণ্ট আৰু ইউনিভাৰ্চেল ইন নেচাৰ, এইটোৰ ভিতৰতে কিন্তু এইটো আহি যায় যে দেয়াৰ ইজ কণ্টিনিউটি ইন ডেভেলপমেণ্ট অফ মৰেল থিংকিং। যদি দুটা অপশ্যন চিলেক্ট কৰিব দিয়ে তেতিয়া আমি এইটোও চিলেক্ট কৰিম, কেলৈ কি মৰেল থিংকিংটো কি হয়, কণ্টিনিউটি আছে, মৰেল যিটো ডেভেলপমেণ্ট হয়, ঠিক আছে, 4 বছৰৰ পৰা 10 বছৰ, 10 বছৰৰ পৰা ওপৰত, এইদৰে কি হয় মানুহৰ কণ্টিনিউটি আছে লাইফত, 10 বছৰৰ পৰা 13 বছৰ আৰু ইয়াৰ ওপৰত। চ' কণ্টিনিউটি আছে, কিন্তু যিহেতু এটা অপশ্যন চিলেক্ট কৰিব লাগিব, তো এইটো আমি দিম যে ইউনিভাৰ্চেল নেচাৰ, ঠিক আছে, সাৰ্বজনীন। কুৱেশ্যন নম্বৰ 10, একৰ্ডিং টু খোলবাৰ্গ দ্য থিংকিং প্ৰচেছ ইনভলভ ইন জাজমেণ্ট এবাউট কুৱেশ্যন অফ ৰাইট এণ্ড ৰং ইজ কল্ড? খোলবাৰ্গৰ মতে সঠিক আৰু ভুল সম্পৰ্কে সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহৃত চিন্তা পদ্ধতিটোক কি বুলি কোৱা হয়? মৰেল ৰিজনিং, নৈতিক যুক্তি, না মৰেল ডিলেমা, নৈতিক দ্বিধা, মৰেলিটি কোপাৰেশ্যন, না মৰেল ৰিয়েলিজম, ঠিক আছে। চ' এই ক্ষেত্ৰত যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হৈছে মৰেল ৰিজনিং, ঠিক আছে, মৰেল ৰিজনিংটোই কাৰেক্ট আনচাৰ, যিটো থিংকিং প্ৰচেছৰ লগত জড়িত মৰেল ৰিজনিং হয়। কুৱেশ্যন নম্বৰ 11, একৰ্ডিং টু খোলবাৰ্গছ থিয়ৰী এট হুইচ লেভেল ইজ মৰেল থিংকিং ইজ বেছড অন টেকিং দ্য ইনিচিয়েল পাৰ্চপেক্টিভ অফ দ্য ছ'চাইটি? সমাজৰ কৈছে পাৰ্চপেক্টিভ অফ দ্য ছ'চাইটিৰ ওপৰত বেছ কৰি যিটো মৰালিটি মানুহে ডেভেলপ কৰে, ঠিক আছে। খোলবাৰ্গছৰ মতে কোন স্তৰ নৈতিক চিন্তা সমাজৰ প্ৰাৰম্ভিক দৃষ্টিভংগী, সমাজৰ দৃষ্টিভংগীৰ ওপৰত বেছ কৰি কোনটো হয়? এইটো হৈছে কনভেনশ্যনেল লেভেল। আমি জানো সদায় সমাজৰ যেতিয়া কথা আহিব কনভেনশ্যনেল লেভেল হ'ব। কুৱেশ্যন নম্বৰ 12, সুদীপ্তা ৱৰ্কছ টু ৰেস্কিউ চিলড্ৰেন হু হেভ বিন কিডনেপ ফৰ ফ'ৰ্চড লেবাৰ এণ্ড প্ৰষ্টিটিউশ্যন। She does this because she believes it is the right thing to do, even though she often faces life-threatening situation. Which stage of Kohlberg's moral development does this represent? সুদীপ্তাই জোৰপূৰ্বক শ্ৰম আৰু যৌন শোষণৰ বাবে অপহৰণ কৰা শিশুসকলক উদ্ধাৰ কৰাৰ কাম কৰে, আৰু তাই এই কামটো কৰাৰ কাৰণত তাৰ বিশ্বাস কৰে যে এইটো সঠিক কাম, যদিও এই কাম কৰাৰ সময়ত বহু সময় জীৱনৰ বিপদৰ সন্মুখীন হয়। এইটো খোলবাৰ্গৰ কোন স্তৰৰ উদাহৰণ, ঠিক আছে। তো সুদীপ্তাই কি কৰে, যিসকল শিশু যৌন শোষণ আৰু কি আছে শ্ৰমত, মানে চাইল্ড লেবাৰত
মানুহে লগাই সেই বাচ্চাকেইটাক উদ্ধাৰ কৰে আৰু তাই বিলিভ কৰে যে এইটো সঠিক কাম। চ' এইটো কোন ষ্টেজত পৰে? তো ইয়াত দিছে ইণ্ডিভিজুৱেলিজম পাৰ্প'জ এণ্ড এক্সচেঞ্জ, ব্যক্তিত্ববাদ, উদ্দেশ্য আৰু বিনিময়, অবিডিয়েন্স এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন, আজ্ঞা পালন আৰু শাস্তি অভিমুখিতা, ছ'চিয়েল কণ্ট্ৰাক্ট সামাজিক চুক্তি আৰু ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপাল সাৰ্বজনীন নৈতিক নীতি। চ' সমাজৰ কাৰণে যিটো কাম কৰা হয় নিজৰ বাদ দি নিজৰ লাইফ থ্ৰেটেনিং হ'লেও সমাজৰ কাৰণে যিটো কাম কৰে সেইটোক ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপাল কৈছে। মানে আমি জানো কেলেকি এইটো কি আছিলে ষ্টেজ 6 আছিলে, ঠিক আছে, ষ্টেজ 6 আছিলে আৰু পোষ্ট কনভেনশ্যনেল লেভেল আছিলে, যেনেকা মহাত্মা গান্ধী, নেলছন মেণ্ডেলা। তো মানুহৰ কাৰণে যিসকলে কাম কৰে নিজৰ লাইফৰ কথা বাদ দি এইটো ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপালত পৰিব, ঠিক আছে। চ' এইকেইটা আছিলে খোলবাগজৰ মৰেল ডেভেলপমেণ্টৰ পৰা 12টা কুৱেশ্যন। নেক্সট ক্লাছত আমি খোলবাগজৰ থিয়ৰিৰ পৰা আৰু কিছুমান ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন লৈ আহিম। যিসকলে ভিডিঅ'টো চাইছে কাইণ্ডলি এটা লাইক হিট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব। আমি টেট কাম ৰিক্ৰুটমেণ্ট আৰু চিটেটৰ কাৰণে কণ্টিনিউৱাছলি চিলেবাছৰ ওপৰত বেছ কৰি এটা আমি চেপ্টাৰ কমপ্লিট কৰাই আছোঁ। যিসকলে গোটেই চিলেবাছটো কভাৰ কৰিব বিচাৰে বা শিকিব বিচাৰে আপোনালোকে আমাৰ চেনেলৰ প্লেলিষ্টত গ'লে চাইল্ড ডেভেলপমেণ্ট পেডাগজি বুলি এটা প্লেলিষ্ট পাব, তাত গোটেইকেইটা চিলেবাছৰ ওপৰত বেছ কৰি ভিডিঅ' পাই যাব। চ' এইটো আছিলে আজিৰ ভিডিঅ'টো। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।